এজন লোকৰ চাৰিটা পৰিচয় ভিন্ন পৰিচয়ৰে বিভিন্নজনক লুট মহাপ্ৰবঞ্চকৰ অসমত ৰাজস্থানৰ যুৱকৰ প্ৰবঞ্চনা বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীৰ পিতৃৰ পৰা ধন লুট দেখাত ভদ্ৰ যেন লাগিলেও প্ৰকৃততে এইটো এটা মহাপ্ৰবঞ্চক নাম সুভাষ জাহাংগীৰ ঘৰ ৰাজস্থানত ভিন্ন পৰিচয়ৰে বিভিন্ন ঠাইত বহুতৰে পৰা সৰকালে লাখ লাখ টকা ইমানেই নহয় ৩-৪খন ভুৱা আধাৰ আৰু পান কাৰ্ড প্ৰস্তুত কৰি যুৱতী মহিলাক টুপি পিন্ধোৱাৰ অভিযোগ ২০২১ চনত সুভাষ জাহাংগীৰে এবছৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে বকুৰ এইজন লোকৰ পৰা ধাৰলৈ লৈছিল ১৫ লাখ টকা কিন্তু এবছৰৰ পাছতো সুভাষে ফুটা কৰি এটা উভতাই নিদিয়াৰ অভিযোগ ধন লোৱাৰ ২ বছৰৰ পাছত লোকজনক ১৫ লাখ টকাৰ এখন চেক দিছিল যদিও বেংকত যোৱাৰ পাছতহে পোহৰলৈ আহিল সেয়া বাউন্স চেকহে আছিল একজন মাৰোৱাৰী এজনে অসমীয়া সুভাষ চন্দ্ৰ ওৰফে সুভাষ জাহাংগীৰ তেখেতে ২০২১ চনতে মোৰ পৰা টকা ১৫ লাখ ল'লে তেখেতৰ বিজনেছ সংক্ৰান্তত লৈ উঠি ধাৰে ল'লে মোৰ পৰা বিপদ হয় বুলি কৈ কেনে উঠি কেনে ধাৰে লোৱাৰ পিছত তেখেতে ১ বছৰৰ ভিতৰত কৈছিল কি পইচাখিনি মই ৰিটাৰ্ণ কৰি দিম ৰিটাৰ্ণ কৰা নাই একোৱে কৰা নাই এতিয়ালৈকে তেখেতে পলাতক হৈ আছে তাৰপিছত থাকি কেনে উঠি কেনে তেখেতে ১.৫-২ বছৰ পিছত এখন মোক চেক দিলে চেকখনত তেখেতে ১৫ টকাৰ এখন চেক দিলে বন্ধন বিভাগৰ চেক দিলে চেকখন মই তেতিয়া বেংকত লগালোঁ চেকখন আপোনাৰ বাউন্স মাৰিলে চেকখন তেতিয়া এখন ক্লজ বুলি মোক বেংকে ৰিপৰ্ট দিলে ই ৰিক্সা ব্যৱসায়ৰ নামত ৬ গাঁৱৰ এইজন লোকৰ পৰা মহাপ্ৰবঞ্চক সুভাষে লৈছিল ১০ লাখ টকা লাভৰ ৩০% লোকজনক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল প্ৰবঞ্চকটোৱে কিছু বছৰ আগৰ পৰা সি মোৰ পৰা ১০ লাখ টকা ল'লে মানে আপোনাৰ ই ৰিক্সাৰ ব্যৱসায় কৰিম বুলি সেইটো 30% মোক দিম বুলি কৈছিলে 30% দিয়াটো বেলেগ কথা আপোনাৰ মোক 1%টো এতিয়ালৈ দিয়া নাই তাৰপিছত সি ক'ত ৰুম লৈ ক'ত নলয় সি মোক জানিব নিদিয়ে অসমৰ দৰং ডিষ্ট্ৰিক্টত নলবাৰীত কামৰূপ DF-ত এই বিভিন্নজনৰ পৰা টকা লৈছে আৰু সেই কেছবিলাকত সি মোক জামিন কৰে মই মোটামুটি ১.৫ লাখ টকা মই বাহিৰত দিব লগা আছোঁ সি মোক ফচাই থৈ সি পলাই থাকে তাৰপিছত তেওঁ মানুহজন শুনামতে ৰাজস্থান আৰু মই যিটো তেওঁৰ ডকুমেণ্ট পাইছোঁ তাৰ ৩বাৰ জন্ম হৈছে এইটো মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰিছোঁ মই ৰাজ্যৰ বিভিন্ন ঠাইত জালিয়াতি কৰাৰ পাছত এইবাৰ টাৰ্গেট আছিল মহানগৰীৰ গৌশালাৰ মানসী কলিতা নামৰ এগৰাকী যুৱতী সুভাষে বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীগৰাকীৰ পিতৃৰ পৰা সৰকাইছিল বৃহৎ পৰিমাণৰ ধন ৰাজস্থানৰ সুভাষ জাহাংগীৰে আধাৰ পান কাৰ্ডত বৰপেটা ৰঙিয়া আদিত বিভিন্ন ঠাইৰ নাম দিছিল মহাপ্ৰবঞ্চক সুভাষ জাহাংগীৰৰ জালিয়াতিৰ বিষয়ে গম পোৱাৰ পাছতে বকু ৬ গাঁৱৰ ভুক্তভোগী লোকসকলে গৌশালা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ এতিয়া এইটো প্ৰবঞ্চকৰ বিৰুদ্ধে গৌশালা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মালিগাঁৱৰ পৰা সবিতা শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ